हेलो स्टूडेंट्स आज आम करम एक्सारसाइज 3.4 तो फार्स्ट क्वेश्चन तो चाब कि फाइन इनभार्स हाँ प्रत्येक क्वेश्चन सेम है फाइन इनभार्स गोटेटा इनभार्स लो दिसे तो फार्स्ट आम 2x2 मेट्रिक्स कर लो ठीक है एक्जामत 3x3 मेट्रिक्स जो अर्डार 3x3 सैके आए एक्जाम 6 मार्क थे कि प्रथम आम एट 2x2 एने कर लो ठीक है चाबा इतना तुम मेट्रिक्स दिसे मैं धरि लो सपोज जे लेट कैपिटल ए is equal to matrix 1 minus 1 2 3 ধৰি লৈছো হা নাও a is equal to আমি লিখিব আৰু কি i into a মনত ৰাখিবা যেতিয়া তুমি ৰ অপাৰেচন এপ্লাই কৰিবা তেতিয়া এইটো লিখিব লাগিব i equal to a equal to i into a ঠিক আছে ৰ অপাৰেচন এপ্লাই কৰিলে তো ইয়াতে তোমাৰ a মানে হৈ আছে 1 minus 1 2 3 আকৌ আই মানে বুজাইছে আইডেন্টিটি মেট্ৰিক্স বয় দিলো এতিয়া ইয়াতে তোমাৰ ট্ৰান্সফৰ্মেশ্যন যিবিলাক পাইছিলে অপাৰেশ্যন মেট্ৰিক্সৰ ট্ৰান্সফৰ্মেশ্যন সেইকেইটা এপ্লাই কৰিব লাগিব হয়না তো এপ্লাই কৰোঁতে তোমাৰ ইয়াতে কি বনাব লাগে এইটো বনাব লাগিব আইডেন্টিটি মেট্ৰিক্স তো আইডেন্টিটি মেট্ৰিক্স বনাব গ'লে তোমাৰ ইয়াতে প্ৰথমতে 1 লাগে তো এইটো কুৱেশ্যনত আমাৰ 1 দিয়া হৈছে কাৰণে আমি এইটো 1 নবনোৱা আছে এইটো তাৰমানে আমাৰ ফাৰ্ষ্ট ৰ' চেঞ্জ কৰিব নালাগে প্ৰথমতে হয়না ফাৰ্ষ্ট যেটো ৰ' আছে এইটো আমাৰ চেঞ্জ কৰিব নালাগে ফাৰ্ষ্টটো যেনেকুৱা আছে সেম ৰৈ থাকিব কোনো চেঞ্জ নহব তো চেঞ্জ কৰিব লাগিব এতিয়া আমাৰ সেকেন্ড ৰ'টো আমি চেঞ্জ কৰিম সো সেকেন্ড ৰ কেনেকৈ চেঞ্জ কৰিম যাতে এই যেটো 2 আছে ইয়াতে যে মই 2 লিখিছো এই 2 যাতে তোমাৰ এটো 0 হৈ যায় এই 2 এটো তোমাৰ যাতে 0 হৈ যায় ঠিক আছে তো হেতু বনাবৰ কাৰণে আমি কি কৰিম যে r2ৰ পৰা আমি কি কৰিম 2 into r1 কৰিম যাতে r1 ৰ হেল্প লৈ আমি এটো 0 বনাব পাৰো তো r1 তো 1 আছে 1 ৰ লগত 2 মাল্টিপ্লাই কৰি মাইনাস কৰিলে 0 হৈ যায় তো হেতু আমি এপ্লাই কৰিব লাগিব যে r2 - 2r1 তো r2 - 2r1 যদি কৰা সবা r1 ৰ লগত 2 মাল্টিপ্লাই কৰা হৈছে তাৰমানে এটো হৈ আছে 2 এটো হৈছে -2 এটো হৈছে 2 এটো হৈছে 0 যেটা তুমি 2 দি মাল্টিপ্লাই কৰা বুজাব এটা মাইনাস কৰাচোন 2 - 2 0 3 minus plus 2 তাৰমানে কিব 5 0 minus 2 আৰু 1 minus 0 তো এইদৰে তোমাৰ এটো চেঞ্জ হল ঠিক আছে এখানে চেঞ্জ হৈ গল এটো তোমাৰ লিখিব নৰা হা এটো তোমাৰ এনে জাস্ট দেখৰ কাৰণে লিখিছিলো তো ইয়াতে তোমাৰ হ'ব নেক্সট লাইনটো হ'ব এতিয়া চাবা আমাৰ আইডেন্টিটি মেট্ৰিক্সটো যে বনাম আইডেন্টিটি মেট্ৰিক্স বনাব গলে ইয়াতে 1 লাগে ইয়াতে 0 লাগে এটো আমাৰ হৈ আছে হয়না ইয়াতে আমাৰ চাবা এইটো যে 5 যে আছে এই 5 টো তো 0 বনাব লাগিব 1 বনাব লাগিব কাৰণ আইডেন্টিটি মেট্ৰিক্সৰ কাৰণে তোমাৰ ইয়াতে তো তোমাৰ সেকেন্ড ৰোত ইয়াতে 1 লাগিব তো ইয়াতে যদি 1 বনাব লাগে তাৰমানে কি কৰিব লাগিব ইয়াক আকৌ চেঞ্জ কৰিব লাগিব তাৰমানে সেকেন্ড ৰোক আকৌ সেকেন্ড ৰোটোক আকৌ চেঞ্জ কৰিব লাগিব ঠিক আছে সেকেন্ড ৰোক আকৌ চেঞ্জ কৰিব লাগিব সেকেন্ড ৰোটো চেঞ্জ কৰি যাম চাবা মই এটো মুছি দিও সেকেন্ড ৰোটো চেঞ্জ কৰি যাম তো সেকেন্ড ৰো চেঞ্জ কৰিলে চাবা মোৰ ইয়াতে লাগিব 0 তো হবই চাবা সেকেন্ড ৰো কেনেকৈ চেঞ্জ কৰিম যে সেকেন্ড ৰো আমি ডিভাইড কৰি দিম 5 এ দি ডিভাইড কৰি দিলে এটো 0 হ'ব এটো 1 হ'ব এটো হ'ব -2 ডিভাইড বাই 5 এটো হ'ব 1 ডিভাইড বাই 5 হল না চেঞ্জ হৈ গল না তো ইয়াতে 1 আহি গল এটা লাস্ট লাইন হ'ব কি যে লাস্ট লাইনটো হ'ব আমাৰ এই যেটো ওপৰত -1 হৈ আছে এটো আমাৰ 0 বনাব লাগিব এই যেটো -1 হৈ আছে এটো 0 বনাব লাগিব তো 0 বনাব গলে তোমাৰ কোনটো ৰ চেঞ্জ কৰিব লাগিব কোনটো ৰ তোমাৰ চেঞ্জ কৰিব লাগিব ফাৰ্স্ট ৰ হনা ফাৰ্স্ট ৰটো চেঞ্জ কৰিব লাগিব ট্ৰান্সফৰ্ম কৰিব লাগিব তো বাকিখিনি সেম লিখিলো অকল চেঞ্জ কৰিম আমি ফাৰ্স্ট ৰ এটা ফাৰ্স্ট ৰ কেনেকৈ চেঞ্জ কৰিবা যে r1 চেঞ্জ কৰিম আমি ট্ৰান্সফৰ্ম কৰিম কেনেকৈ যে r1 ৰ লগত r2 এড কৰি দিম এটা r2 ক মই কিউ এড কৰি আছো যাতে এটো 0 আহে এখানে যাতে 0 আহে তুমি চোৱা এটো এড কৰিলে তো 0 হয় হনা -1 + 1 0 হৈ যায় তো সেইকাৰণে আমি কি কৰিছো যে ফাৰ্স্ট ৰৰ লগত সেকেন্ড ৰটো আমি এড কৰি দি আছো এড কৰি দিলে হেতু আমাৰ 0 হৈ যায় 0 বনাব লাগে এখিনিত এটো আমাৰ 0 বনাব লাগে তো 0 বনাব পাৰিলো তো এড কৰা এখিনিত এড কৰিলে 1/5 আৰু এখিনি এড কৰিলে তোমাৰ কি হ'ব এটো এড কৰিলে কেনেকুৱা হ'ব এনেকুৱা টাইপ হ'ব 1 - 2/5 কিমান হয় 3/5 তো এটো আমাৰ আহি গল 3/5 আহি গল হলা সো আমাৰ ইয়াতে নেক্সট লাইনটো ক'ব পাৰো কি যে ইয়াতে এটো হৈছে i এটো হৈছে আইডেন্টিটি মেট্ৰিক্স i এটো হৈছে b ইয়াতে হৈছে a সো ইয়াৰ পৰা আমি ক'ব পাৰো যে a ইনভার্স হৈ আছে b আৰু b কোনটো হৈ আছে এটো হৈ আছে 3/5 1/5 2/5 1/5 এটো आंसर হৈ আছে হল ঠিক আছে মেথডটো বুজি পাইছানে
মেথডটো হৈ আছে তোমাৰ যে আইডেণ্টিটি মেট্ৰিক্স বনাব লাগিব, সেইটোৱে তোমাৰ মেথড। তোমাৰ যেতিয়া এনেকুৱা ৰ' থাকে মেট্ৰিক্স থাকে, প্ৰথমতে তোমাৰ এইটো 1 বনাব লাগিব, বাকীবিলাক 0, বাকী ইয়াতে যিমান আছে চব গোটেইটো 0। নেক্সট তুমি কি কৰিবা, এই মাজৰ এইটো তোমাৰ 1 বনাব লাগিব, বাকী এইটো 0 কৰিব লাগিব, এইটো 0 কৰিব লাগিব। নেক্সট তোমাৰ ইয়াতে 1 বনাব লাগিব আৰু এই দুটা 0 কৰিব লাগিব। ঠিক আছে, মেথড এনেকুৱাই 1 বনাই বাকী তলকেইটা 0, এই ছেকেণ্ড ৰ'টো 1 বনাই বাকী ওপৰৰ আৰু তলৰটো 0, আৰু থাৰ্ড কলমৰ কাৰণে ইয়াতে 1 বনাই এইকেইটা 0। চোৱা নেক্সট এক্সাম্পল চাবা, নেক্সট এক্সাম্পল আমি আৰু এটা কৰি লওঁ 2x2 মেট্ৰিক্স। হা চাবা, এতিয়া কৈ আছে ধৰি লৈছোঁ মই এ ইজ ইকুৱেল টু 2 1 1 1 হ'ল। এতিয়া আমি কি লিখিম যে এ ইজ ইকুৱেল টু আমি কি লিখিম আই ইনটু এ। এতিয়া তুমি এ বহাই দিয়া 2 3 1 1 ইজ ইকুৱেল টু 1 0 0 1 ইনটু এ লিখিলোঁ। এতিয়া তুমি অপাৰেশ্যনবিলাক এপ্লাই কৰিবা, ৰ' অপাৰেশ্যনবিলাক এপ্লাই কৰিবা। তো ৰ' অপাৰেশ্যন এপ্লাই কৰি আমাৰ কি লাগিব কি তুমি চাবা, প্ৰথমতে আমাৰ ইয়াতে 1 লাগিব, হয় না, ফাৰ্ষ্ট পজিশ্যনটো 1 লাগিব, কিন্তু 1 আছে নেকি, আগৰবিলাক 1 আছিল কিন্তু এইবাৰ 1 নাই, তো 1 আমাৰ বনাব লাগিব। তো এই পজিশ্যনত লাগে আমাৰ 1, এইটো 1 নাই, তো 1 নাই কাৰণে আমি কি কৰিম, কিছু চেঞ্জ কৰিব লাগিব, হয় না। তো যদি 1 নাথাকে তোমাৰ 1 বনাব লাগে, কিন্তু বনোৱাৰ আগতে তুমি চাবা যে এই ফাৰ্ষ্ট কলমত ক'ৰবাত 1 সোমাই আছে নেকি, যদি ক'ৰবাত 1 সোমাই আছে সেই 1টো ওপৰত লৈ আহিলে হ'ল। যেনেকুৱা তুমি চোৱা ছেকেণ্ড ৰ'ত 1 সোমাই আছে, এই ছেকেণ্ড ৰ' যিটো এইটো 1 হৈ আছে। তো এই যদি ছেকেণ্ড ৰ' আৰু ফাৰ্ষ্ট ৰ' যদি আমি ইণ্টাৰচেঞ্জ কৰি দিওঁ, ছেকেণ্ড ৰ' আৰু ফাৰ্ষ্ট ৰ' ইণ্টাৰচেঞ্জ যদি কৰি দিওঁ, তেতিয়াতো 1টো ওপৰত যাব, হয় না। তুমি যদি ছেকেণ্ড ৰ'টো তুমি যদি ফাৰ্ষ্টত লৈ আহা তেতিয়াতো হৈ যাব। তো আমাৰ এনেকুৱা হ'ব চাবা 1 1 0 1, ছেকেণ্ড ৰ'টো ওপৰত লিখিলোঁ আৰু ফাৰ্ষ্ট ৰ'টো 2 3 1 0, এই 1 আহি গ'ল, এই পজিশ্যনত 1 আহি গ'ল, হয় না। তো তোমাৰ যদি ফাৰ্ষ্ট ৰ'ত 1 নাথাকে তুমি চাবা যে ফাৰ্ষ্ট কলমত ক'ৰবাত 1 আছে নেকি, যদি আছে সেইটো ওপৰত লৈ আহিলে হ'ল, আৰু যদি 1 নাথাকে তেতিয়া 1 নিজে বনাব লাগিব। ঠিক আছে, নেক্সট চাবা, এতিয়া 1 আহি গ'ল। এতিয়া এই 1ৰ হেল্প লৈ, হা, এই 1ৰ হেল্প লৈ আমি এইটো 1ৰ হেল্প লৈ আমি তলৰ পৰা 0 বনাম, তাৰমানে আমাৰ এই যিটো 2 হৈ আছে এই 2টো 0 বনাব লাগিব, 2ক 0 বনাব লাগিব। তো 2 0 বনাব লাগে, কি চেঞ্জ কৰিব লাগিব, ছেকেণ্ড ৰ'। এতিয়া ছেকেণ্ড ৰ' কেনেকৈ চেঞ্জ কৰিব লাগিব, যে ছেকেণ্ড ৰ' -2 ইনটু ফাৰ্ষ্ট ৰ', তাৰমানে ফাৰ্ষ্টৰ লগত 2 মাল্টিপ্লাই কৰি মাইনাছ কৰি দিলে সেইটো 0 হৈ যায়। তো 2 - 2 0, 3 - 2 1, এইটো 2 হৈ আছে না, 2 মাল্টিপ্লাই কৰিছোঁ যে, 3 - 2 1, 1 - 0 1, 0 - 2 -2। তো এইখানে আমাৰ চেঞ্জ হৈ গ'ল, হ'ল, এইখিনি আমাৰ চেঞ্জ হ'ল। এতিয়া লাষ্ট আমাৰ এটা লাইন হ'ব, কি লাইন হ'ব এইটো, এই যে 1 আছে এই 1টো কৰিব লাগিব তোমাৰ 0, এই 1টো 0 বনাব লাগিব, এই 1টো বনাব লাগিব 0, তেতিয়া তোমাৰ এইটো আইডেণ্টিটি মেট্ৰিক্স হৈ যাব। তো নেক্সট লাইন এপ্লাই কৰিম, কি চাবা, নেক্সট লাইন আমাৰ ফাৰ্ষ্ট ৰ'টো চেঞ্জ কৰিব লাগিব, ছেকেণ্ড ৰ' ঠিকেই আছে এতিয়া না, ছেকেণ্ড ৰ'টো আমাৰ হৈ আছে 1 - 2 আৰু ইয়াতে তোমাৰ এ আছে। তো এতিয়া আমি চেঞ্জ কৰি যাম, ফাৰ্ষ্ট ৰ' চেঞ্জ কৰিম কেনেকৈ, কিদৰে চেঞ্জ কৰিম ফাৰ্ষ্ট ৰ'টো, যে R1 - R2, ফাৰ্ষ্টৰ পৰা ছেকেণ্ড ৰ' মাইনাছ কৰিলেই 0 হৈ যাব। তো 1 - 0 1, 1 - 1 0, 0 - 1 -1, 1 +2 হৈ আছে 3, হয় 3 হৈ আছে। চ' আমাৰ এইখিনি হ'ল। তো আমি ইয়াৰ পৰা ক'ব পাৰোঁ therefore this implies I equal to BA, where B is equal to -1 3 1 -2 হ'ল। তো এইটো আমাৰ এনচাৰ হৈ গ'ল, এইটো আমাৰ ইনভাৰ্ছ আহি গ'ল। তো এইটো এনচাৰ হ'ল। এতিয়া তোমালোকে চাবা অলপ কুৱেশ্যন অলপ ভুলকৈ লিখি গ'লোঁ, চাবা ইয়াতে মই 3 লিখিছোঁ, কুৱেশ্যনটো এইটো তোমাৰ 3 কৰি ল'বা, আচলতে 1 আছিলে, মোৰ লিখোতে ভুল হৈ আছিলে, হ'ব, এইটো বেলেগ এটা কুৱেশ্যন হৈ গ'ল, এইটো 3 কৰি তাৰপিছত কৰা, এইটো 3 কৰি দিবা, এইটো হ'ব। নেক্সট চাবা, তো নেক্সট এবাৰ চাবা, নেক্সট আছে ধৰি লৈছোঁ যে ছাপ'জ A = 2 3 5 7, মই এইটো A ধৰি লৈছোঁ। নেক্সট আমি লিখিব লাগিব A = I × A, তো দিছ ইমপ্লাইজ A লিখিবা 2 আছে তাৰপিছত
3 আছে ন 2 3 5 7 এইপিনে হ'ব আইডেন্টিটি মেট্ৰিক্স 1 0 0 1 আৰু হ'ব এ এতিয়া আমাৰ চাবা ইয়াতে 1 নাই এবাৰ আগৰবিলাক 1 আছিলে কিন্তু এবাৰ 1 দিয়া হোৱা নাই তো প্ৰথমতে তো 1 বনাব লাগিব তো 1 বনোৱাৰ কাৰণে তুমি চাবা সেকেন্ড ৰ যেটো আছে সেকেন্ড ৰ আমি যদি এনেকৈ চেঞ্জ কৰো সেকেন্ড ৰ -2 ইনটু ফাৰ্স্ট ৰ যদি কৰি দিও তেতিয়া কিবা 5 - 4 1 হৈ যাব 5 - 4 কৰিলে 1 হৈ যাব তো আমি এটো এপ্লাই কৰিলে হেতু 1 আহি যাব তো এটা চাবা কি হ'ব 5 - আমি কি সেকেন্ড ৰ চেঞ্জ কৰিম তো ফাৰ্স্ট টো সেম ফাৰ্স্ট টো সেম কৈ লিখিবা এটা আমি সেকেন্ড ৰ লিখি যাও সেকেন্ড ৰ হ'ব 5 - 4 1 7 - 6 1 0 - 2 -2 and 1 - 0 1 আমাৰ চেঞ্জ হৈ গ'ল এখানে নেক্সট লাইনটো কৰিবা যে নেক্সট লাইনটো হ'ব এই যেটো 1 আহি গ'ল এই 1 টো আমাৰ লাগিব ওপৰত লৈ যাব লাগিব তাৰমানে এবাৰ আমি তো ফাৰ্স্ট টো চেঞ্জ কৰিম ফাৰ্স্ট টো আমি কৰিম ফাৰ্স্ট ৰ ট্ৰান্সফৰ্ম কৰিম সেকেন্ড ৰ লগত তাৰমানে ইন্টাৰচেঞ্জ কৰি দিলে হ'ব ইন্টাৰচেঞ্জ কৰি দিলে ওপৰত যাব 1 1 2 -2 1 আৰু তলত থাকিব 2 3 1 0 তো এখানে আমাৰ ট্ৰান্সফৰ্ম হ'ল এটা নেক্সট লাইন আমি কৰিম নেক্সট লাইনত কৰিব লাগিব কি যে তোমাৰ এটো তো 1 আহি গ'ল ফাৰ্স্টৰ যেটো 1 লাগে সেই 1 টো আহি গ'ল এতিয়া তোমাক লাগিব যে এই যেটো 1 আহি গ'ল ফাৰ্স্টৰ কাৰণে তাৰ তলৰ কেটা গোটেটা 0 কৰিব লাগিব তাৰমানে এবাৰ তোমাৰ ইয়াতে এই যেটো 2 হৈ আছে এই 2 0 কৰিব লাগিব ইয়াতে যেটো 1 ৰ তলত আছে 2 হেতু 0 কৰিব লাগিব তাৰমানে আমাৰ সেকেন্ড ৰ চেঞ্জ কৰিব লাগিব সেকেন্ড ৰ -2 ইনটু ফাৰ্স্ট যদি কৰি দিও তেতিয়া তো হেতু 0 হৈ যায় তো 2 - 2 এটো হ'ব তোমাৰ 0 3 - 2 এটো হ'ব 1 3 - 2 1 হৈ আছে 1 মাইনাস এটো তোমাৰ হৈ আছে -4 তো তেতিয়া হ'ব +5 আৰু এটো হৈছে 0 - 2 এটো হৈছে -2 এতিয়া নেক্সট লাইন কৰিবা নেক্সট লাইনটো কৰোতে তোমাৰ ইয়াতে লাগে 1 তো 1 তো বনোৱা আছে এটোত মানে এটো তো 1 হৈয়ে আছে তো এবাৰ আমাৰ এটা লাইন কমি যাব এটো তোমাৰ 0 1 5 -2 সেম থাকিব এতিয়া তোমাৰ কাম হ'ব যে এই ওপৰত যেটো 1 আছে ঠিক আছে এই যেটো ওপৰত 1 আছে এই 1 টো কৰিব লাগিব 0 তো এই 1 টো 0 কৰিব গলে তুমি কি কৰিব লাগিব ফাৰ্স্ট ৰ চেঞ্জ কৰিব লাগিব আৰু ফাৰ্স্ট টো চেঞ্জ কৰিম ফাৰ্স্ট ৰ সেকেন্ড ৰ কৰি তো ফাৰ্স্ট ৰ সেকেন্ড ৰ কৰি চোৱা 1 - 0 1 1 - 1 0 -2 - 5 -7 1 + 2 তাহলে হৈ আছে 3 তেতিয়া হলে ক'ব পাৰো যে I = B * A that means A inverse = B = ৰবা এটো হ'ব B = হৈ আছে -7 3 5 -2 এটো তোমাৰ ইনভার্স এটো আহি গ'ল ঠিক আছে এইদৰে কৰি গ'লে হ'ব হল তে নেক্সট চাবা এতিয়া আমি 3/3 যাও 2/2 তো কৰিলে এতিয়া আমি 3/3 এটা কৰি চাও চাবা 3/3 কাৰণে এইবিলাকে আহে 6 মাৰ্কৰ কাৰণে তো 3/3 ম্যাট্ৰিক্সত সাপোজ ধৰি লৈছো মই A = 2 - 3 + 3 2 + 2 + 3 এটো আছে +3 - 2 + 2 এটা চাবা A = I * A এটা তুমি A বহাই দিয়া A মানে হৈ আছে 2 - 3 + 3 + 2 + 2 + 3 +3 - 2 + 2 = হৈ আছে এটো 1 0 0 0 1 0 আৰু এটো তোমাৰ 0 0 1 * A এটা নেক্সট লাইন চাবা তোমাৰ নেক্সট লাইনৰ কাম হ'ব কি প্ৰথমতে 1 বনাব লাগিব তোমাৰ এই পজিশনত 1 লাগিব এই পজিশনত লাগিব 1 তো 1 তো ইয়াতে তোমাৰ চোৱা ইয়াতে 1 না থাকিলে তোমাৰ নেক্সট কি ইয়াতে তোমাৰ চাব লাগে কৰবাত 1 আছে নেকি ফাৰ্স্ট কলমত তো ফাৰ্স্ট কলমতো 1 নাই তো এটা তোমাৰ 1 নিজে বনাব লাগিব তো 1 কেনেকৈ বনাবা বুজিলবা 1 কেনেকৈ বনাবা ইয়াতে তোমাৰ চোৱা 3 - 2 কৰিলে তো 1 আহি আছে তাৰ মানে আমি ইয়াতে R3 - যদি R1 কৰি দিও তেতিয়া তো 1 আহি যাব বাকিবোৰ সেম ৰাখিম বাকি কেটা সেম ৰাখিম যিদৰে আছে এটা 2 2 3 0 1 0 থাৰ্ড ৰ ফাৰ্স্ট ৰ কৰিম থাৰ্ড ৰ ফাৰ্স্ট ৰ কৰিলে 3 - 2 1 হ'ব -2 + 3 তেতিয়া কিমান হ'ব +1 2 - 3 -1 0 - 1 এটা তোমাৰ 0 - 0 1 - 0 1 আহি গ'ল তো নেক্সট লাইন কৰিবা কি 1 তো আহি গ'ল এতিয়া তোমাৰ নেক্সট লাইনটো হ'ব কি এই যে 1 আহি গ'ল এই 1 টো ল'ব লাগিব ওপৰত তাৰমানে একদম ফাৰ্স্ট ৰোত ল'ব লাগিব তো ফাৰ্স্ট ৰোত লৈ যোৱা R1 লৈ যাবা R3 আৰু R3 ক লৈ যোৱা R1 ত তেতিয়া তোমাৰ এটো 1 1 -1 -1 0 1 আৰু থাৰ্ড যেটো ৰো লিখিম এটো 2
-3 +3 1 0 0 আৰু বাকি আমাৰ এইটো সেম থাকিব সেকেন্ড ৰ সেম লিখিবা আহি গল এতিয়া এটোতো হৈ গল এটা 1 যে আহি গল এটা এই 1 ৰ হেল্প লবা এই 1 ৰ হেল্প লৈ বাকি তোমাৰ হেই তলৰ দুটা 0 কৰি দিব লাগিব তো ইয়াতে তোমাৰ আছে 1 1 -1 -1 0 1 আছে এটা তুমি কৰিবা কি এই যেটো 1 আছে এই 1 টো তো আছে এই 1 ৰ হেল্প লৈ আমি এই 2 টোক 0 কৰিম আৰু এই 2 টোক 0 কৰিম এই 1 ৰ হেল্প লৈ হয় তো ইয়াতে কেনে কৰিবা চাবা r2 চেঞ্জ কৰিব লাগিব r2 মাইনাস আমি কি কৰিলে 0 পাম যে 2 * r1 কৰিলে 0 পাম ফাৰ্ষ্টৰ লগত 2 মাল্টিপ্লাই কৰি সদায় এই 1 ৰ হেল্প ল'ব লাগে না হেল্প মানে ফাৰ্ষ্টৰ হেল্প ল'ব লাগিব তো ফাৰ্ষ্টৰ যদি হেল্প লোৱা তাৰ মানে কি ফাৰ্ষ্টৰ লগত 2 মাল্টিপ্লাই কৰা তাৰ পিছত মাইনাস কৰা তো চোৱা 2 যদি মাল্টিপ্লাই কৰা ফাৰ্ষ্টৰটো কেনেকুৱা চেঞ্জ হ'ব চাবা ফাৰ্ষ্টটো কেনেকুৱা 2 2 এটো হ'ব -2 এটো হ'ব -2 এটো হ'ব 0 এটো হ'ব 2 দেখা তেনেকুৱা হ'ব না ভাবি ল'বা এইটো লিখিব নোৱাৰা কিন্তু ভাবি ল'ব লাগিব যে এনেকুৱা হ'ব এটা তুমি মাইনাস কৰা 2 - 2 0 2 - 2 0 3 - +2 5 হল এটা চাবা 0 - +2 1 - 0 0 - 2 আহি গল তোমাৰ এইটো আহি গল এতিয়া তুমি কি কৰিবা কি এতিয়া আমাৰ তো সেকেন্ডটো কমপ্লিট হল এতিয়া কৰিম থাৰ্ড ৰ চেঞ্জ কৰিম তো থাৰ্ড ৰ সেম 2 * r1 কৰিলে 0 হ'ব কাৰণ ইয়াতে তো তোমাৰ 2 এ আছে তো 2 - 2 কৰিলেহে 0 পাবা তো আমি কি 2 মাল্টিপ্লাই কৰিম তাৰ পিছত আমি মাইনাস কৰি যাম তো কি হ'ব চোৱা 2 - 2 0 এটো 2 হৈ আছে এটো 2 হৈ আছে এটো -2 হৈ আছে ৰবা তোমাৰ এটো হৈ আছে 2 এটো হৈ আছে -2 এটো হৈছে -2 0 এটো হৈ আছে 2 তো যাবা 2 - 2 0 -3 -2 -5 হৈ আছে 3 - +2 তাৰ মানে হৈছে +5 হয় 1 - +2 হৈ আছে 3 হৈ আছে ন 3 হয় না 1 - +2 and 0 - 0 and 0 - 2 -2 তো এইদৰে আমি 0 হৈ গল ফার্স্ট কলমৰ প্ৰথমটো 1 বাকিবিলাক 0 আমি কৰি দিলো এটা নেক্সট লাইন আমাৰ কাম কি হ'ব নেক্সট লাইনত কি কাম হ'ব চাবা এটোতো হৈ গল এটা তোমাৰ ইয়াতে লাগিব 1 এই পজিশনত লাগিব তোমাৰ ইয়াতে 1 লাগিব এটা 1 টো কৰ পৰা আহিব এটা এই 1 টো বনাব গলে তুমি এই ওপৰৰ ৰ হেল্প ল'ব নোৱাৰা হা এটো তোমাৰ ফিক্সড হৈ গল এটো তোমাৰ কোনো হেল্প ল'ব নোৱাৰা হেল্প ল'ব লাগিব তলৰটো তাৰ মানে এটাই আছে এই -5 এই দুটাৰ পৰাই 1 বনাব লাগিব যদি ইয়াতে 1 থাকে ইন্টারচেঞ্জ কৰিবা আৰু যদি 1 নাই তেতে 1 বনাব লাগিব তো চাবা 1 কেনেকৈ বনাম আমি কি কৰিম যে r3 যেটো আছে r3 ক আমি ডিভাইড কৰি দিম বাই -5 r3 ক আমি -5 দিয়ে ডিভাইড কৰি দিম কৰি দিলে এটো হ'ব +1 এটো হ'ব -1 এটো হ'ব 3/5 মাইনাস হ'ব এটো তোমাৰ হ'ব 0 এটো হ'ব +2/5 হল নেক্সট আমি কৰিম কি আকৌ যে আমাৰ যেটো সেকেন্ড ৰ আছে সেই সেকেন্ড ৰ কো আমি 5 দিয়ে ডিভাইড কৰি দিম 5 দিয়ে ডিভাইড কৰি দিলে 0 এটো তোমাৰ 0 এটো হ'ব 1 এটো হ'ব 2/5 এটো হ'ব 1/5 এটো হ'ব -2/5 আৰু বাকি আমি ফার্স্টৰ কোনো চেঞ্জ কৰা নাই তো যেনেকুৱা আছে সেম লিখি যাবা আমাৰ এটো হৈ গল এটা চোৱা 1 আমি মাজতটো 1 বনাব পাৰো না নাই আমাক কোত 1 লাগে এই পজিশনত 1 লাগে না এই পজিশনত 1 লাগে তো আমি কি কৰিম এই থার্ড ৰ যেটো আছে থার্ড ৰক আমি লৈ যাম সেকেন্ড ৰ আৰু সেকেন্ড ৰ লৈ যাম ফার্স্ট থার্ড ৰ তাৰ মানে এবাৰ ইন্টারচেঞ্জ কৰিম তো ইন্টারচেঞ্জ কৰিলে চাবা এটো 1 1 -1 -1 0 1 এটা ইন্টারচেঞ্জ কৰিম যে 0 1 -1 তাৰ মানে আমি কি থার্ড ৰ লিখি আছো না এটো আমি লিখি আছো থার্ড ৰ লিখি আছো এটো হ'ব 0 0 1 এটো হয় 2/5 1/5 -2/5 হল এটা নেক্সট কাম কি হ'ব তোমাৰ এই যেটো 1 আহি গল ঠিক আছে এটা তোমাৰ যে 1 আহি গল 1 আহাৰ পিছত হেতু কলমৰ বাকিবোৰ 0 কৰিব লাগিব এটো 1 আহি গল এটা এইটো কলমৰ বাকিবোৰ 0 কৰিব লাগিব এটো অলৰেডি 0 আছে তো 0 কৰিব লাগিব কি এইটো হে 0 কৰিব লাগিব এই 1ক তাৰ মানে এবাৰ আমাৰ ফার্স্ট ৰ চেঞ্জ কৰিব লাগিব আৰু ফার্স্ট ৰ কি দৰে চেঞ্জ কৰিম যে সেকেন্ড ৰ মাইনাস কৰিলেই হ'ব ফার্স্ট ৰটো এনেকৈ চেঞ্জ কৰিবা যাতে 0 হয় তো আমি কি কৰিব লাগিব সেকেন্ড ৰ মাইনাস কৰিলে 0 হৈ যাব 1 - 1 হয় না তো বাকি কেটা সেম লিখিবা বাকি কোনো প্রবলেম নাই আমাৰ যেনেকুৱা আছে সেম লিখি যাও
এইটো হ'ব 0 2 ডিভাইড বাই 5 এইটো হ'ব 2 ডিভাইড বাই 5 1 বাই 5 মাইনাছ 2 বাই 5 হয় আৰু এইটো তোমাৰ হৈছে 0 0 1 এতিয়া আমি ফাৰ্ষ্ট ৰ' মাইনাছ ছেকেণ্ড ৰ' কৰিম 1 মাইনাছ 0 1 1 মাইনাছ 1 0 এইটো 0 ইয়াৰ পৰা মাইনাছ কৰিবা না মাইনাছ 1 মাইনাছ মাইনাছ প্লাছ 3 বাই 5 কিমান হয় প্লাছ 2 বাই 5 এইটো তোমাৰ হ'ব প্লাছ 2 বাই 5 সৰি প্লাছ 2 নহয় মাইনাছ 2 হয় আৰু 0 মাইনাছ 0 এইটো 0 হয় 1 মাইনাছ 1 মাইনাছ 2 বাই 5 5 মাইনাছ 2 মানে 3 বাই 5 তো এইদৰে আমাৰ সেকেন্ড কলম চোৱা তুমি সেকেন্ড কলমো আমাৰ হৈ গ'ল সেকেন্ড কলমত এইটোত 1 আছে আৰু বাকীবোৰ 0 আছে এটা লাষ্ট ঠিক আছে লাষ্ট আমাৰ থাৰ্ড কলম এটা থাৰ্ড কলমত আমাৰ চাবা থাৰ্ড কলমত এটা তোমাৰ হ'ব 1 0 0 মাইনাছ 2 ডিভাইড বাই 5 0 3 ডিভাইড বাই 5 এতিয়া 0 0 ইয়াতে চাবা 1 আছে যদি 1 নাথাকে ইয়াতে 1 নিজে বনাব লাগিব ডিভাইড কৰি হ্যাঁ 1 আছে কাৰণে এইটো আমাৰ একো কৰিব লগা নাই 2 বাই 5 1 বাই 5 মাইনাছ 2 বাই 5 তো এতিয়া আমি চেঞ্জ কৰিব লাগিব সেকেন্ড ৰ' কেনেকৈ চেঞ্জ কৰিম যাতে এই যেটো -1 হৈ আছে এই -1 যাতে 0 হয় তো কি কৰিবা এবাৰ তুমি থাৰ্ড ৰৰ হেল্প ল'বা য'ত 1 হৈ আছে তো থাৰ্ড ৰৰ হেল্প ল'লে এইদৰে কৰিলে হ'ল r2 প্লাছ r3 তো 0 প্লাছ 0 1 প্লাছ 0 0 এইটো এড কৰিলে হয় -1 ডিভাইড বাই 5 এইটো এড কৰিলে 1 বাই 5 এইটো হৈ আছে 2 এইটো তোমাৰ হৈ আছে 0 হল গতিকে চাবা লেফট সাইডটো হৈ গ'ল আইডেন্টিটি ম্যাট্ৰিক্স বি এ সো ইয়াৰ পৰা ক'ব পাৰিবা যে a ইনভাৰ্স ইজ ইকুৱেল টু b এণ্ড b মানে -2 ডিভাইড বাই 5 0 3 বাই 5 এইটো হৈছে -1 ডিভাইড বাই 5 প্লাছ 1 বাই 5 0 এইটো হয় 2 বাই 5 এইটো হয় 1 বাই 5 আৰু এইটো হয় -2 ডিভাইড বাই 5 হল তো এইটো আমাৰ হল ইনভার্স তো ইয়াতে তোমাৰ কি হৈ আছে চাবা 6 মাৰ্ক থাকে হা ইয়াতে অলপ দিগদাৰ এটাই প্ৰবলেম এই মাইনাছ প্লাছ কৰোঁতে অলপ দিগদাৰ হয় কৰবাত যদি অলপ মাইনাছৰ প্লাছৰ গণ্ডগোল হ'ল তেতিয়া কিন্তু টোটাল এই গোটেই কুৱেশ্যন এনসাৰটোৱে কিন্তু তোমাৰ চেঞ্জ হৈ যাব হা তো ষ্টেপটো বুজি লোৱা কি কৰিব লাগে ইয়াতে তো প্ৰথমতে তোমাৰ কি ক'ব লাগে ফাৰ্ষ্ট কলমত নোটিছ কৰিব লাগে ফাৰ্ষ্ট কলমত কি নোটিছ কৰিব লাগে যে 1 ফাৰ্ষ্ট যেটো এলিমেন্ট হেতু 1 আছে নেকি যদি 1 থাকে তেতিয়া তোমাৰ এটা ষ্টেপ কমি গ'ল আৰু যদি 1 নাথাকে তেতিয়া তোমাৰ চাব লাগে ফাৰ্ষ্ট কলমত কৰবাত 1 আছে নেকি হল যদি কৰবাত 1 থাকে হেই 1 টো ওপৰত লৈ আহিবা বুজি পালা যদি তোমাৰ এই ফাৰ্ষ্ট কলমত 1 কতো নাথাকে তেতিয়া তুমি 1 বনাব লাগিব এটা ষ্টেপ কৰি এইদৰে 1 বনাব লাগিব এটা আমি 1 বনাইছো না তো এই 1 বনোৱাৰ পিছত হেই 1 টোক ওপৰত লৈ যাবা ঠিক আছে তো এইদৰে তোমাৰ ষ্টেপবোৰ কৰিব লাগিব যে 1 যেনে তেনে 1 টো ফাৰ্ষ্ট কলমৰ এই ওপৰত থাকিবই লাগিব বনাবই লাগিব তো এইটো তোমাৰ ফাৰ্ষ্ট ষ্টেপ হ'ল যেতিয়া 1 হৈ যাব তেতিয়া তোমাৰ কি বাকি তলৰ কেটা 0 কৰি দিবা এই 1 ৰ হেল্প লৈ হ্যাঁ এই প্ৰথম 1 ৰ হেল্প লৈ বাকিবোৰ 0 কৰি দিবা হৈ গ'ল যেতিয়া তোমাৰ এই কেটা 0 হৈ যাব এই চোৱা 0 হৈ গ'ল যে ফাৰ্ষ্ট কলম কমপ্লিট এটা তুমি যাবা সেকেন্ড কলমত তো সেকেন্ড কলমত কি হ'ব লাগে তুমি চাবা সেকেন্ড কলমত হ'ব লাগিব এই যেটো সেকেন্ড কলমত এই দুটা এই দুটাৰ ভিতৰত কৰবাত 1 থাকিব লাগিব এই দুটাৰ ভিতৰত ওপৰটো চাব নোৱাৰা কিন্তু এই দুটাৰ ভিতৰতে কৈ আছো চাবা ভালকে চাবা এই যেটো মই লিখিছো এই দুটাৰ ভিতৰত তোমাৰ কৰবাত 1 থাকিব লাগিব যদি 1 থাকে তেতিয়া ভাল কথা 1 টো তুমি এই পজিশনত আনি দিবা এই য'ত 0 আছে এই পজিশনত আনি দিবা হৈ যাব যদি 1 নাই যেনেকৈ ইয়াতে নাই তো তেতিয়া তোমাৰ 1 বনাব লাগিব যেনেকৈ আমি কি ডিভাইড কৰি বনাইছো কেতিয়াবা যোগ বিয়োগ কৰি বনাব পাৰো তুমি এই দুটাৰ যোগ বিয়োগ কৰি বনাব পাৰো কিন্তু ইয়াতে 0 আছে তুমি 0 হেল্প লৈ কেনেকৈ 1 বনাবা সম্ভৱই নহব না সেই কাৰণে আমি কি কৈছো ডিভাইড কৰি দিছিলো ঠিক আছে 1 আহি গ'ল যেতিয়া 1 আহি যাব এই 1 টোক লৈ যাবা তুমি সেকেন্ড কলমত আইছে সৰি সেকেন্ড ৰোত হয় না নাই যেতিয়া তোমাৰ 1 আহি যাব তেতিয়া তুমি এই যেটো পজিশন এই পজিশনত 1 আনি দিবা তো এইটো যদি 1 আহি যায় তেতিয়া তুমি এই 1 ৰ হেল্প লৈ বাকি ওপৰৰ আৰু তলৰ এই দুটা 0 কৰি দিবা তো 0 কৰাৰ লগে লগে তোমাৰ ষ্টেপটো এইখিনি কমপ্লিট হৈ যাব না 1 0 0 আছে আৰু 0 1 0 আছে দুটা কলম কমপ্লিট এটা হৈ থাকিব তোমাৰ থাৰ্ড কলমৰ ষ্টেপটো মন ৰাখিবা যে এই যেটো তোমাৰ ইয়াতে 1 থাকিব লাগিব ইয়াতে তোমাৰ 1 থাকিব লাগিব
যদি 1 নাথাকে তোমাৰ এটাই প্ৰচেছ আছে, ডিভাইড কৰিব লাগিব থাৰ্ড ৰ', বেলেগ কোনো ষ্টেপ নাই। তুমি থাৰ্ড ৰ'ক ডিভাইড কৰি দিবা, বেলেগ কোনো ষ্টেপ নাই হা, থাৰ্ড ৰ'ক ডিভাইড কৰি দিবা। তো ডিভাইড কৰাৰ লগে লগে এইটো 1 আহি যাব। যদি 1 আহি যায়, যেনেকুৱা মোৰ ইয়াতে 1 আছে, এই 1ৰ হেল্প লৈ তুমি বাকী যিটো ওপৰত দুটা আছে, এই বাকী ওপৰত দুটা 0 কৰি দিবা। মই যিটো 0 বনাইছোঁ, তেতিয়া তুমি থাৰ্ড কলমো কমপ্লিট হৈ যাব। তো থাৰ্ড কলম কমপ্লিট হৈ গ'লে তোমাৰ এইটো বি মেট্ৰিক্সটো পাই যাবা। ঠিক আছে, এটা কথা মনত ৰাখিবা, এই যিটো মই ডিভাইডৰ কথা কৈ আছোঁ যে ডিভাইড, এই লাষ্ট ষ্টেপত এই যিটো 1ৰ কৈ আছোঁ যে ইয়াতে ডিভাইড কৰিব লাগে, এই ডিভাইডটো পৰাপক্ষে ওপৰত নকৰিবা হা, ইয়াতে কৰিবা লাষ্ট ষ্টেপত কৰিবা, কিন্তু ওপৰত যিবিলাক ষ্টেপ আছে পৰাপক্ষে ডিভাইড নকৰিবা। ডিভাইড কৰিলে এই কুৱেশ্যনটো কিন্তু এনচাৰটো কিন্তু বহুত আৰু মানে জটিল হৈ যাব হা, বহুত কমপ্লেক্স হৈ যাব, তুমি এইবিলাক তুমি কৰিব নোৱাৰিবা, ভুল হৈ যাব। সেইকাৰণে কি ডিভাইড যাতে নহয় সেইটো লক্ষ্য ৰাখিবা। মই ইয়াতে ডিভাইড কৰিছিলোঁ ওপৰত, কিয় কৰিছিলোঁ, কাৰণ ইয়াতে মোৰ উপায় নাছিল, কাৰণ ইয়াতে 0 আৰু -5ৰ হেল্প লৈ 1 বনাব লাগে। তো তুমি 0ৰ হেল্প লৈ তুমি 1 বনাবই নোৱাৰা, সেইকাৰণে কি কৈছোঁ ডিভাইড কৰি দিছিলোঁ। এই লাইনটো আমি ডিভাইড কৰিছিলোঁ না, চোৱা এইটোত লিখিছিলোঁ ডিভাইড কৰি দিছিলোঁ। যদি ইয়াতে 0 নহয় বেলেগ থাকে, তুমি কি কৰিবা এই দুটাৰ হেল্প লৈ 1 বনাই দিবা। ঠিক আছে, ট্ৰাই কৰি চাবা, হ'ব। তো নেক্সট হোৱা, নেক্সট যেনেকুৱা ইয়াতে তোমাৰ কি হৈছে, এই ইয়াতেও আছে 1, তো এটা ষ্টেপ কমি গ'ল, এই 1ৰ হেল্প লৈ তুমি এই দুটাক 0 কৰি দিবা। ঠিক আছে, 0 কৰাৰ পিছত ফাৰ্ষ্ট কলম কমপ্লিট হ'ব। তো ফাৰ্ষ্ট কলম যদি কমপ্লিট হ'ব, তুমি চাবা যে এই দুটাৰ ভিতৰত ক'ৰবাত 1 সোমাই আছে নেকি। যদি 1 থাকে তেতিয়া তুমি এইখিনি পজিশ্যনত 1 আনিবা, এই 0ৰ পজিশ্যনত 1 আনিবা। হ'ল, এই 1 অহাৰ পিছত বাকী দুটা 0 কৰি দিবা। আৰু লাষ্ট ষ্টেপ যেতিয়া থাকিব, লাষ্ট ষ্টেপ এই 0ত কিবা এটা আহি যাব সংখ্যা, কিবা এটা নাম্বাৰ আহিব, ডিভাইড কৰি দিবা। ডিভাইড কৰাৰ লগে লগে এইটো 1 আহি যাব, আৰু এই 1 অহাৰ লগে লগে বাকী দুটা 0 কৰি দিবা। ট্ৰাই কৰি চাবা, হ'ব। মই চলিউশ্যনটো দি দিম হা, টেলিগ্ৰাম গ্ৰুপত দি দিম, ইয়াৰ তলত তোমাৰ লিংকটো দিয়া আছে টেলিগ্ৰাম গ্ৰুপ, নাইবা হোৱাটছএপ গ্ৰুপো আছে ইয়াৰ তলত চাবা, মই হোৱাটছএপ গ্ৰুপত দি দিম। তো তোমাৰ চলিউশ্যনটো চাই ল'লে বুজি পাবা, হ'ব। একেদৰে এইটো এই 3টা কুৱেশ্যন কিন্তু চাবই লাগিব হা, 3টা কুৱেশ্যন চাবা, আৰু এটা এক্সাম্পলত কৰি দিয়া আছে সেইটো চাবা। এই 4টা কুৱেশ্যন চালে হৈ যায়, 6 মাৰ্ক আহি থাকে হা, প্ৰায়ভাগ আহি থাকে এটা কুৱেশ্যন, আৰু 6 মাৰ্ক থাকে, হ'ব। নেক্সট হোৱা, নেক্সট হৈ আছে কুৱেশ্যন নম্বৰ 18ৰ, কি কৈ আছে, মেট্ৰাইচেছ A and B উইল বি ইনভাৰ্ছ অফ ইচ আদাৰ ইফ এণ্ড অনলি ইফ। A আৰু B কেতিয়া ইনভাৰ্ছ হয় আমি জানো, ডেফিনেশ্যনে হয় না, AB = B = I, আইডেণ্টিটি ডেফিনেশ্যন হয়। তো এইটো এনচাৰ হ'ব। তো এইখিনি আছিলে, তোমালোকে একবাৰ 3.4 এক্সাৰচাইজটো ট্ৰাই কৰি চাবা, অলপ প্ৰেক্টিছ কৰিব লাগিব হা, প্ৰেক্টিছ নোহোৱাকৈ নোৱাৰিবা, প্ৰেক্টিছ কৰিবই লাগিব এই 3.4খিনি, হ'ব দিয়া, থেংক ইউ।